আজি গুৱাহাটীত মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ খানাপাৰা খেলপথাৰত উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ ইতিমধ্যে উপস্থিত হৈছে গৈ নাৰী সবলীকৰণৰ লক্ষ্যৰে কেইবা সহস্ৰাধিক মহিলাক প্ৰদান কৰা হ'ব ধন প্ৰাৰম্ভিক পৰ্যায়ত প্ৰদান কৰা হ'ব 10,000 টকাকৈ চেক আমি পুনে পুনে গৈছো খানাপাৰাৰ খেলপথাৰলৈ পুষ্পা দাস বাইদেউ তেওঁ গ্ৰুপৰ পৰা 50,000 বেংকৰ পৰা লোন লৈ সৰু চাহৰ দোকান এখন খুলিলে এতিয়া পুষ্পা দাস বাইদেৱে 20,000 কৰি মাহত ব্যৱসায় কৰে আৰু 2,40,000 টকা বছৰত উপাৰ্জন কৰে এতিয়া এগৰাকী পুষ্পা দাস বাইদেৱে যদি এই কামটো কৰিব পাৰিছে চৰকাৰে সহায় কৰিলে আমি সকলোৱে চেষ্টা কৰিব পাৰিম নে নোৱাৰিম কোনে কোনে নোৱাৰে হাত ডাঙক কোনে কোনে চেষ্টা কৰিব তেওঁলোকে হাত ডাঙক এইবাৰ বঢ়িয়া এই যে আঁচনিটো মাজে মাজে মোক কংগ্ৰেছৰ মানুহবিলাকে গালি পাৰি থাকে এই 10,000 কৈ বিলাই দিব টকা পানীত পৰিব আমি 10,000 দিলে টকা পানীত পৰে কিন্তু তেওঁলোকে লুঙি ধুতি দিলে টকাটো পানীত নপৰে এতিয়া আপোনালোকে মোক কক লুঙি ধুতি ভাল নে মহিলাসকলক ডাইৰেক্টলি একাউণ্টত টকা দিলে ভাল কোন লুঙি ধুতি ভাল নে বেয়া এতিয়া মহিলাসকলক মাতিব 5 বছৰৰ মূৰত এবাৰ লুঙি এখন দিব ধুতি এখন দিব এক লেটা খুটা দিব কম্বল দিব আৰু আঠুৱা দিব 5 বছৰৰ মূৰত এবাৰ তাকো যাৰ ভাগ্যত আছে হিহে পাব যদি বিজেপিক ভোট দিম বুলি কয় নাপাব অকল কংগ্ৰেছক ভোট দিম বুলি ক'লেহে পাব কিন্তু ইয়াতে আমি মহিলাসকলক মাতি আনিছো কাৰোবাক সুধিছো নেকি যে আপোনালোকে বিজেপিক ভোট দিছে নে আগতে কংগ্ৰেছক ভোট দিছে আমাৰ উদ্দেশ্যটো হ'ল সকলো মহিলাকে আমি লাখপতি বাইদেউ বনাব লাগে তাৰ কাৰণে মই এটা প্লেনিং কৰিছো আজি আমি আপোনালোকক 10,000 টকা দিম এই 10,000 টকাটো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব প্ৰথম আমাৰ সকলোৰে এটা গ্ৰুপ আছে যদি 10,000 টকাটো আমি গ্ৰুপত দিওঁ 1 লাখ হ'ব তাৰ পৰা আমি লোন ল'ব পাৰিম 1 লাখ টকা বেংকে দেখিলে বেংকেও লোন দিব আৰু গ্ৰুপত আমি বিভিন্ন ব্যৱসায় দ্বিতীয়তে যে আমি গ্ৰুপত দিব খোজা নাই কাৰণ গ্ৰুপৰ ব্যৱসায় বেলেগ আৰু আমাৰ একাউণ্টটো বেলেগ তেতিয়াহ'লে আমি 10,000 টকা লৈ নিজে সৰু খুৰা ব্যৱসায়ত এই টকাটো আমি বিনিয়োগ কৰিব লাগিব ব্যৱসায় যি নহওক কিয় গাঁৱত আমি তাঁতশালৰ কথা কৈছো কাৰোবাক গাহৰি পালন কৰাৰ কথা কৈছো কাৰোবাক গাই গৰু পালন কৰাৰ কথা কৈছো গুৱাহাটীত হয়তো তাক সম্ভৱ নহয় কিন্তু গুৱাহাটীত আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰো 6 গৰাকীয়ে মিলি সৰু উদ্যোগ কৰিব পাৰো চাহৰ দোকান কৰিব পাৰো সৰু ব্যৱসায় কৰিব পাৰো যি কৰো 10,000 টকাটো আপোনালোকে ভাল কামত খৰচ কৰিব বোলে গ্ৰুপতো নিদিও আৰু মোৰ নিজৰো কৰিব ভয় লাগে তেতিয়া আমি কি কৰিম এই 10,000 টকাটো আমাৰ হাজবেণ্ডৰ যি ব্যৱসায় আছে আমাৰ স্বামীৰ যি ব্যৱসায় আছে তাতেও যদি আমি 10,000 টকাটো লগাই দিও আমাৰ টকাটোৰ ভাল ব্যৱহাৰ হ'ব মই কোৱা কথাখিনি বুজি পাইছে নে নাই পোৱা নে মোবাইল কিনি লম একেবাৰতে নালাগে ঠিক আছে এতিয়া 6 মাহ 7 মাহ পিছত
আমি আপোনালোকৰ ঘৰত আকৌ যাম আমি আপোনালোকক সুধিম যে এই 10,000 টকাটো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিলে আৰু যিখিনি মহিলাই মই কোৱা ধৰণে 10,000 টকা খৰচ কৰিব তেওঁলোকক আমি আকৌ 25,000 টকা আমি আগবঢ়াম 25,000 টকাও যেতিয়া ভাল কৰি খৰচ হ'ব তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকা আগবঢ়াম তাৰ মানে 10,000 পালো 25,000 পালো 50,000 পালো আৰু আমি এটা ভাল ব্যৱসায় কৰো আমি লাখপতি বাইদেউ হবৰ বাবে আমি আগবঢ়ি যাম মোৰ আৰু এটা পৰিকল্পনা আছে আমাৰ গুৱাহাটীৰ ফ্লাইঅভাৰ বা বিভিন্ন ভেন্ডিং জোনত বাহিৰৰ পৰা মানুহবোৰ আহি ভৰি পৰিছে বাহিৰ